নমস্কাৰ গুড মৰ্নিং এটিৰ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী মানকাছৰৰ গাঁওবুঢ়া নিযুক্তি কেলেংকাৰী সন্দৰ্ভত দুই চক্ৰ বিষয়াক আটক চিএম ভিজিলেন্সৰ মানকাছৰৰ দুই চক্ৰ বিষয়া আদিত্য বৰা আৰু ইলিয়াছ আহমেদক মাৰাথান জেৰাৰ অন্তত কৰা হৈছে আটক শুকুৰবাৰে চিএম ভিজিলেন্সত হাজিৰ হৈছে দুই চক্ৰ বিষয়া গাঁওবুঢ়া নিযুক্তি কেলেংকাৰী সময়ত মানকাছৰৰ চক্ৰ বিষয়া হৈ আছে দুইগৰাকী কেবা ঘণ্টা ধৰি জেৰাৰ পিছতে দুইকে পানবজাৰৰ থানালৈ নি আটক কৰিছে দুই চক্ৰ বিষয়াই আৰু দুই চক্ৰ বিষয়াক আটক কৰা হৈছে শীঘ্ৰে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে দুই চক্ৰ বিষয়া নিশা পানবজাৰ থানাত ৰখা হৈছে দুইগৰাকী বিষয়াকে পুনৰবাৰ জনাইছো মানকাছৰৰ গাঁওবুঢ়া নিযুক্তি কেলেংকাৰী সন্দৰ্ভত দুই চক্ৰ বিষয়াক আটক কৰিছে চিএম ভিজিলেন্সে মানকাছৰৰ দুই চক্ৰ বিষয়া আদিত্য বৰা আৰু ইলিয়াছ আহমেদক মাৰাথান জেৰাৰ অন্তত কৰা হৈছে আটক শুকুৰবাৰে চিএম ভিজিলেন্সত হাজিৰ হৈছে দুই চক্ৰ বিষয়া গাঁওবুঢ়া নিযুক্তি কেলেংকাৰী সময়ত মানকাছৰৰ চক্ৰ বিষয়া হৈ আছে দুইগৰাকী কেবা ঘণ্টা ধৰি জেৰাৰ অন্তত পিছত দুয়োকে পানবজাৰ থানালৈ নি আটক কৰিছে আৰক্ষীয়ে শীঘ্ৰে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা দুই চক্ৰ বিষয়া ইনভেষ্টিগেশ্যন চলি আছে কি নাম নতুন নামটো জানে পায় চাৰ্কল অফিচাৰ আছিলে তেখেতসকল এতিয়া তেওঁলোকৰ ইণ্টাৰভিউশ্যন চলি আছে মই আৰু ইয়াতকৈ বেছি একো ক'ব নোৱাৰোঁ কি কেনেকান্তত মতা হৈছে এই গাঁওবুঢ়াৰ এপইণ্টমেণ্টটো বিক্ৰম আদিত্য বৰা আৰু AK ইলিয়াছ এণ্ড আহমেদ ইভিএমত হ'ব পৌৰসভা নিৰ্বাচন কেবিনেট বৈঠকত লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গৰুখুটি প্ৰকল্পৰ ভ্ৰমণ কৰিব প্ৰতিজন মন্ত্ৰীয়ে আগন্তুক 10 দিনৰ ভিতৰতে প্ৰতিগৰাকী মন্ত্ৰী যাব গৰুখুটিলৈ বিশ্বনাথ মেডিকেল কলেজৰ বাবে 584 কোটি টকা ঘোষণা চৰাইদেউ মেডিকেল কলেজৰ বাবে 557 কোটি টকা ঘোষণা নাবাৰ্ডৰ পৰা বিশ্বনাথ আৰু চৰাইদেউ মেডিকেল কলেজলৈ অনুদান আগবঢ়োৱাৰ কথা কোঅপাৰেটিভৰ ক্ষেত্ৰতো কিছু নতুন সিদ্ধান্ত লোৱা হৈছে এতিয়াৰ পৰা একে ঠাইতে পঞ্জীয়ন কৰিব পাৰিব কেইবাখনো কোঅপাৰেটিভ পিডব্লিউডিৰ পৰা অন্য বিভাগলৈ ডেপুটেশ্যনত যাব নোৱাৰিব কোনো অভিযন্তা এনেধৰণৰ কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেট বৈঠকত আৰু আগন্তুক পৌৰসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ইভিএমত আৰু গৰুখুটি প্ৰকল্প লগতে যি বৰ্তমান চলি আছে সেই প্ৰকল্প ভ্ৰমণ কৰিব প্ৰতিগৰাকীকৈ মন্ত্ৰীয়ে আগন্তুক 10টা দিনৰ ভিতৰতে প্ৰতিগৰাকী মন্ত্ৰী যাব গৰুখুটিলৈ লগতে বিশ্বনাথ মেডিকেল কলেজৰ বাবে 584 কোটি টকা ঘোষণা কৰা হৈছে চৰাইদেউ মেডিকেল কলেজৰ বাবে 557 কোটি টকা ঘোষণা কৰা হৈছে এটা সিদ্ধান্ত লৈছে অহা 10 দিনৰ ভিতৰত প্ৰত্যেকটো বিভাগৰ মন্ত্ৰীয়ে গৰুখুটি প্ৰকল্প ভ্ৰমণ কৰিব আৰু প্ৰত্যেকটো বিভাগৰ দ্বাৰা তাত প্ৰয়োজনীয় যিখিনি আঁচনি গ্ৰহণ কৰিব লগা আছে সেই আঁচনি গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰিৱৰ্তে এতিয়া চৰাইদেউ মেডিকেল কলেজৰ বাবে 557 কোটি টকা বিশ্বনাথ মেডিকেল কলেজৰ বাবে 564 কোটি 42 লাখ টকা ইতিমধ্যে নাবাৰ্ডৰ পৰা মঞ্জুৰ কৰা হৈছে আৰু আজিৰ কেবিনেটে এটো সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে আমাৰ মিউনিচিপালিটিৰ যিবিলাক ইলেকশ্যন হ'ব এতিয়া মিউনিচিপালিটিৰ হ'ব লগা ইলেকশ্যনত ইভিএম ব্যৱহাৰ কৰিবৰ কাৰণে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অমিক্ৰণক লৈ শীঘ্ৰে অসম চৰকাৰে জাৰি কৰিব নতুন এছঅপি বহিৰাষ্ট্ৰৰ পৰা অহা লোকৰ ক্ষেত্ৰত থাকিব বিশেষ নীতি নিৰ্দেশনা কেবিনেট বৈঠকত অমিক্ৰণক লৈ এই সন্দৰ্ভতো আলোচনা অব্যাহত আছে ৰাজ্য চৰকাৰৰ জনাইছো যে অমিক্ৰণক লৈ শীঘ্ৰে ইয়াৰ ওপৰত এছঅপি ওলাব ইমিডিয়েট এটা যদি তেনে কেছ হয় আমি ৰেট আৰু আৰটিপিচিআৰ আমি সাধাৰণতে যি কৰি আছো তাৰেই ধৰা পৰিব কিন্তু এইটো ওমাইক্ৰন হয় নে নহয় নে ডেল্টা ভাইৰাছে বা বিটা গতিকে এই কথাটো মানে পৰীক্ষা কৰি উলিয়াবলে কলিকতাৰ হয় কল্যাণী ইটো ল্যাবৰেটৰী তাত পঠাব লাগিব নহলে পুনেত পঠাব লাগিব গতিকে এইখিনি কাৰণে আমি যিখিনি প্ৰস্তুতি লাগে সেই প্ৰস্তুতিখিনি ৰাখিছো আমালৈ আহি থকা বাৰ্তা সেই বাৰ্তা মতে ইয়াৰ বিশেষ অন্য কথা নাই ফাষ্ট ট্ৰান্সমিট আগৰ ভাইৰাছে যদি দুটা এটা মানুহক ধৰিছিল একেকোবে এইটোৱে মানে 50টা 100টাক ধৰি ল'ব মানে সেইখিনি সময়ৰ ভিতৰত এইটো কথা আমি নিশ্চিত কৰিছে এটা আৰু দ্বিতীয় কথাটো হৈছে যিকিটা স্বভাৱ হ'ব জ্বৰ কাহ চৰ্দি
ঠিক এনেধৰণেই দিছে আমাক এইখিনিয়ে মানে থাকিব কিন্তু এইটো এনেকুৱা নহয় যে ই আমাক অধিক ক্ষতি কৰিব পাৰিব অনিমেষ হত্যাকাণ্ডৰ তদন্তৰ বাবে এছআইটি গঠন ডিএছপি খিতেশ্বৰ বনিয়াৰ নেতৃত্বত এছআইটি গঠন কৰি তদন্ত অব্যাহত আছে হত্যাকাণ্ডৰ তথ্য প্ৰমাণ থাকিলে হোৱাটছএপ ইমেইল যোগে ৰাইজক দিবলৈ আহ্বান জনাইছে আৰক্ষীয়ে হোৱাটছএপৰ নম্বৰ 9435713910 দিব পাৰিব তথ্য যোগান ধৰা লোকসকলৰ পৰিচয় গোপনে ৰখা হ'ব যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে সদৰি কৰিছে এই কথা আমাৰ এইটো যি কেছ হৈছিলে আমাৰ 29th যি আমাৰ লিঞ্চিং কেছ হৈছিলে এইটো কেছৰ আমি এটা যি আমাৰ প্ৰেজেণ্ট ষ্টেটাছ আছে এইটো সবকে জানিব বিচাৰিছোঁ ইয়াতে কেছটো আপুনি জানে আমি উইদিন 24 আৱাৰ্ছ 13টা একিউজজন আমাৰ আইডেণ্টিফাই হৈছে এইটো ধৰিছোঁ এই একিউজডক ধৰাৰ পিছত আমি লগে লগে একশ্যন কৰিলোঁ যোন মেইন একিউজড আছিলে এইটোতো আপুনি জানে ক'লা ল'ৰা এইটো পলাতক হৈ অৱস্থাত এইটো এক্সিডেণ্ট হৈ গৈছিলে তাৰ কাৰণেই আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ কেছ যোন আছে তাৰ তদন্ত ভালকৈ হ'ব লাগে আমি সব ছুপাৰভাইজ কৰি আছোঁ ইয়াৰ মাজতে আমি এটা এছআইটি বনাইছোঁ স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম আমাৰ স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমৰ হেড কৰিব আমাৰ ডিএছপি ডিএছবি শ্ৰী খিতেশ্বৰ বনিয়া আমি 4টা টিম বনাইছোঁ এই টিম বেলেগৰ যোন কাম আছে আমাৰ এভিডেন্সৰ কালেকশ্যনৰ ডিফাৰেণ্ট এইটো বস্তুৰ কাৰণে একদম লাগি আছে দিনে ৰাতি আমাৰ এইটো এভিডেন্স কালেকশ্যনৰ কাৰণে আমাৰ চলি আছে গোটেই জনতাক এটা মই আপিল কৰোঁ আপোনাৰ লগত যিমানখিনি ভিডিঅ' ফটো ফুটেজ या যি আপোনাৰ লগত তথ্য জানকাৰী আছে কি আপুনি এইটো জানকাৰী আৰু তথ্যবিলাক যি আছে আমাকে শ্বেয়াৰ কৰক ইফালে দুধনৈ আমগুৰি পথাৰ দিনৰ পোহৰতে বৃহৎ এটা হাতীৰ জাকে মুক্ত বিচৰণ কৰিছে খাই গছকি তহিলং কৰিছে কৃষকৰ কষ্টৰ ফচল আঘোণৰ পকা ধান হাতীৰ জাকটোৰ এই দৃশ্যই বন্দী হৈছে ড্ৰোন কেমেৰাটো উল্লেখযোগ্য যে বনৰীয়া হাতীৰ প্ৰায় 50 পৰা 60 জনীয়া দুটাকৈ জাকে দুধনৈ অঞ্চলত বিগত প্ৰায় 2 মাহ ধৰি উপদ্ৰৱ অব্যাহত ৰাখিছে তৎসত্ত্বেও কিন্তু এই হাতীৰ জাকটোক খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগ এনেদৰে এতিয়া আঘোণৰ পথাৰৰ দাৱনিৰ ব্যস্ততাৰ বিপৰীতে হাতী খেদাতহে ব্যস্ত হ'বলৈ পোৱা গৈছে স্থানীয় ৰাইজ চকুৰ সন্মুখতে অতি কষ্টৰে কৰা খেতিডৰাৰ পকা ধান খাই তহিলং কৰা দৃশ্য দেখি মূৰে কপালে হাত দিছে কৃষকসকলে আৰু আগবঢ়াইছো এখন অৰূপ নাথৰ এক প্ৰতিবেদন দুধনৈত এতিয়া দেখিবলৈ পোৱা গৈছে কি ৰাজপথ কি গাঁও কি খেতি পথাৰ কি বনাঞ্চল সকলোতে কেৱল হাতী আৰু হাতী প্ৰায় 2 মাহ ধৰি প্ৰায় 30-40 জনী এটা হাতীৰ জাকে উপদ্ৰৱ চলাই আছে দুধনৈ বিভিন্ন প্ৰান্তত আৰু এতিয়া দেখিবলৈ পাইছে হাতীৰ জাকটোৱে মুক্ত বিচৰণ কৰিছে মুজকুৰি উপত্যৰা সমীপৱৰ্তী এখন পথাৰ আৰু মই সতীৰ্থক এই দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ এনেধৰণে দিনৰ পোহৰতে যি আঘোণৰ পকা ধান খাই তহিলং কৰিছে বন্য হস্তীৰ বৃহৎ এটা জাকে বন বিভাগৰ লোক আহি উপস্থিত হৈছে কিন্তু দিনৰ ভাগত হোৱাৰ কাৰণে আচলতে হাতীৰ জাকটো দিয়াৰ পৰা খেদি পঠাবৰ কাৰণে কিছু অসুবিধাৰ সন্মুখীন হৈছে বন বিভাগৰো আৰু দেখিবলৈ পাইছে বিভিন্ন সংখ্যক লোক আহি ইয়াতে উপস্থিত হৈছে আৰু এয়া দৃশ্য অকল আজিৰে নহয় এনেকুৱা দৃশ্য আমি প্ৰায় দেখিবলৈ পাওঁ দুধনৈত বিভিন্ন প্ৰান্তত কেইবাখনো গাঁৱত দিনে নিশে আচলতে বন্য হস্তীয়ে এনেধৰণে উপদ্ৰৱ চলায় আৰু দিনৰ পোহৰতে এনেকৈ দেখিবলৈ পাইছে আঘোণৰ যি সোণালী পথাৰ আছিলে আঘোণৰ যি পকা ধান আছিলে আচলতে আমি জানো যে আঘোণৰ পথাৰত দাৱনী ব্যস্ত হৈ থাকে সোণালী ধান কাটিবৰ কাৰণে আচলতে এতিয়া দাৱনী নহয় বনৰীয়া হাতী এতিয়া ব্যস্ত হৈ পৰিছে পকা ধান খোৱাত আৰু এনেধৰণে কৃষকে এতিয়া মূৰে কপালে হাত দিব লগা এক পৰিস্থিতিৰ সন্মুখীন হৈছে বন বিভাগৰ লোকসকল আছে তেখেতসকলৰ পৰা পোনে জানিবৰ কাৰণে আমি চেষ্টা কৰিম তেখেতসকল আহি ইয়াতে উপস্থিত হৈছে কি ক'ব আপোনালোকে আহিছে হাতী জাকটোক এতিয়া কি ধৰণে খেদাৰ ব্যৱস্থা কৰিব কি কৰিব এতিয়া হাতী জাকটো খেদাৰ আমাৰ মানে বিকল্প ব্যৱস্থা নোহোৱা হৈছে কাৰণ চাৰিওপিনে মানুহ আগৰি আছে গতিকে ৰাস্তা নিদিলে আমি হাতীকেইটা দিনৰ ভাগত খেদি পঠিয়াব নোৱাৰিম গতিকে ৰাস্তা যদি কোনোবা ফালে খোলা দিয়ে তেতিয়া আমি খেদাবলৈ সক্ষম হ'ম নিশ্চয়কৈ আৰু এটা দেখিবলৈ পাইছোঁ যে বিভিন্ন দিনৰ পৰা আমি দেখিবলৈ পাইছোঁ এই হাতীৰ জাকটো বিভিন্ন প্ৰান্তত উপদ্ৰৱ চলাই আছে আপোনালোকৰ যি শীৰ্ষস্থানীয় যি বন বিভাগৰ লোকসকল আছে কিবা তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছেনে হাতীৰ জাকটো ইয়াৰ পৰা বনাঞ্চললৈ খেদি পঠোৱা হওক বা মেঘালয়লৈ খেদি পঠাই হওক তেনেকুৱা ব্যৱস্থা আমাক কৰিছে মানে আমাক কৈছে যে যিকোনো উপায়
জংঘলৰ হাবিত খেদি দিব লাগে বা মেঘালয়ত খেদি দিব লাগে সেইটো ব্যৱস্থা কৰিছে কৰিলেও মানে আমি চেষ্টা কৰিছোঁ যদিও মানুহৰ কাৰণে পৰা নাই কাৰণ চাৰিওপিনে মানুহে আগুৰি আছে গতিকে আমাক ৰাস্তা নিদিলে আমি দিনৰ ভাগত কেনেকৈ খেদাম নিশ্চয়কৈ মানুহ কেৱল চাৰিওফালে মানুহ হৈ পৰিছে মোৰ সতীৰ্থ যদি দেখুৱাবলৈ সম্ভৱ হয় সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ চাৰিওফালে কেৱল মানুহ আৰু এই দিনৰ ভাগতে আচলতে বন্য হস্তীয়ে মুক্ত বিচৰণ কৰা দৃশ্য চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজসকল ইয়াতে আহি উপস্থিত হৈছে আৰু যিহেতু এটা ষ্টেট হাইৱে আছে ৰাজ্যিক হাইৱেৰ এটা কাষতে আচলতে হাতীখিনি অৱস্থান গ্ৰহণ কৰিছে আৰু ৰাস্তাৰে অহা যোৱা কৰা সকলো সংখ্যক ৰখে আচলতে নিজৰ যান বাহন ৰখাই এনেধৰণে হাতী চোৱাত ব্যস্ত হৈ পৰিছে আৰু যাৰ কাৰণে আচলতে অসুবিধাৰ সন্মুখীন হৈছে বন বিভাগৰ লোক আৰু মই পুনৰ ক'ম যে দিনৰ ভাগৰ কাৰণে আচলতে হাতীৰ জাকটো ইয়াৰ পৰা খেদি পঠোৱাৰ কাৰণে ব্যৰ্থ হৈছে বন বিভাগ আৰু এটা স্থায়ী আচলতে সমাধান ৰাইজে বিচাৰি আছিলে দীৰ্ঘদিনৰ পৰা আচলতে হাতী মানুহৰ সংঘাত কি ধৰণে ৰোধ কৰিব পৰা যায় সমগ্ৰ গোৱালপাৰাৰ লগতে দুধনৈ অঞ্চলত কিন্তু সেয়া যেন এতিয়ালৈকে হৈ উঠা নাই কাৰণ দিনক দিনে যিমান দিন বাঢ়িছে যিমান দিন গৈছে সিমানে কিন্তু হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে আমি দেখিবলৈ পাইছিলোঁ বিভিন্ন সময়ত ঘৰ দুৱাৰ ভাঙি তহিলং কৰিছিলে হাতীৰ জাকে মানুহ মাৰিছিলে আনকি মানুহৰ আক্ৰমণত হাতীৰো মৃত্যু হৈছিলে বহুকেইটা এনেধৰণে এতিয়া হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে দুধনৈ অঞ্চলতো মানস ৰাষ্ট্ৰীয় উদ্যানৰ শোকাবহ ঘটনা সোলাৰ ফেন্সিঙত লাগি মাইকী হাতীৰ মৃত হাতীটোৰ বুকুৰ মাজতে উৰে নিশা কটালে এবছৰীয়া পোৱালিটোৱে ভূঞাপাৰা ৰেঞ্জৰ অন্তৰ্গত ককিলাবাৰী কৃষি ফাৰ্মত সংঘটিত হৈছে এই কৰুণ ঘটনাটি ইফালে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন বিষয়াৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত উল্লেখযোগ্য যে ককিলাবাৰী কেন্দ্ৰীয় কৃষি ফাৰ্মৰ 30 বিঘা মাটি লিজত লৈ ককলাবাৰী গাঁৱৰ কৰিছে এই কৃষি ফাৰ্মৰ সোলাৰ ফেন্সিঙতে বিদ্যুৎ পৰিচালনা কৰাৰ পৰিপ্ৰেক্ষিতত বিদ্যুৎপৃষ্ট হৈ মৃত্যুমুখত পৰে পোৱালি থকা বনৰীয়া মাইকী হাতীটো ঘটনা সন্দৰ্ভত কৃষ্ণকান্ত বসুমতাৰী আৰু এণ্ডা বড়ো নামৰ দুজনক আটক কৰিছে বন বিভাগে আনহাতে পশু চিকিৎসক ডক্টৰ প্ৰভাত বসুমতাৰীয়ে মৃত মাইকী হাতীটো মৰণোত্তৰ পৰীক্ষা কৰে আৰু স্বীকৃত সম্পন্ন কৰে লগতে এবছৰীয়া হাতী পোৱালিটো মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ ৰেস্কিউ চেণ্টাৰলৈ প্ৰেৰণ কৰা হয় মানস ৰাষ্ট্ৰীয় উদ্যানৰ কৰুণ দৃশ্য আমি দেখুৱাইছোঁ কণমানি হাতী পোৱালিটোক উদ্ধাৰ কৰা হৈছে যিটো মাইকী হাতী আছিল আৰু কণমানিটোৱে উৰেটো নিশা মাতৃৰ বুকুতে শুই কটায় আৰু বিদ্যুৎপৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনা আমি ইতিমধ্যে জনাইছোঁ যে অভিযুক্ত কৃষ্ণকান্ত বসুমতাৰীক আটক কৰা হৈছে সোলাৰ ফেন্সিঙত লাগি মৃত্যুমুখত পৰিছে এটা বনৰীয়া হাতী আৰু এটি কণমানি হাতী পোৱালি ইতিমধ্যে স্থানীয় ৰাইজৰ সহযোগত বন বিভাগে উদ্ধাৰ কৰিছে কিন্তু হাতী পোৱালিটোৱে তেতিয়াও মাকৰ কাষৰ পৰা যাব বিচৰা নাই পৰৱৰ্তী সময়ত মানস ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হৈছে কণমানিটি কিন্তু তাৰ পূৰ্বৰ একে দুখ লগা এয়া ছবি দেখিবলৈ পোৱা গৈছে যে কেনেদৰে মাকৰ বুকুৰ মাজতে সোমাই থাকিব বিচাৰিছে এই কণমানি হাতী পোৱালিটোৱে স্থানীয় ৰাইজ আৰু বন বিভাগে বহুত চেষ্টা কৰিও কিন্তু সেই স্থানৰ পৰা কণমানিটিয়ে আঁতৰাই নিবলৈ সক্ষম হোৱা নাই পৰৱৰ্তী সময়ত এনেদৰে ৰছী লগাইহে কণমানিটিক টানিব পৰা গৈছে আৰু ইতিমধ্যে সমগ্ৰ ঘটনাখনৰ সন্দৰ্ভত দুজনক আটক কৰিছে বন বিভাগে ইয়াতে খেতি কৰিছিলে কৃষ্ণকান্ত বসুমতাৰী বুলি মানুহ লগ এজনে এই খেতি কৰাত মানে এই খেতি ৰক্ষাৰ কাৰণে তেখেতে মানে ইলেক্ট্ৰিক ফেন্সিং দিছিলে কিন্তু ইলেক্ট্ৰিক ফেন্সিংটো মানে চাইণ্টিফিক নহ'ল তেওঁক মানে যিটো মানে আমাৰ ঝাটকা দিয়া বুলি কয় মানে পালচেটিং কাৰেণ্ট সেইটো কাৰণে মানে এই কণ্টিনিউৱাছ কাৰেণ্ট হৈ গ'ল গতিকে সেইটো মানে কাৰেণ্টত তেওঁক নিজে ইম্প্ৰভাইজ কৰি পেলাই দিয়াৰ কাৰণে এইটো হাতীটো আহি এই ধান খোৱাৰ বাধা দিয়াৰ কাৰণে যিটো কাৰেণ্ট দিছিলে তাতে লাগি পেলাই মাক পোৱালি হাতীটোৰ ভিতৰত মাকটো মৰি থাকিলে সেই ধৰণে কোনো মতে মানে বাচ্চাটো বাচি থাকিলে বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ক শিলচৰ মেডিকেল কলেজ হস্পিটেলত ভৰ্তি শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত আছিল প্ৰদীপ দত্ত ৰয় শাৰীৰিক অসুস্থতাৰ বাবে ৰয়ক SMCHত ভৰ্তি কৰা হৈছে প্ৰদীপ দত্ত ৰয়ৰ অধিবক্তাই আবেদন কৰিছিল আদালতত 7 দিনৰ বাবে ৰয়ক ন্যায়িক জিম্মাৰ পৰা SMCHলৈ প্ৰেৰণ বৰাকত অসমীয়া ভাষাৰ পোষ্টাৰ আঁতৰাই গ্ৰেপ্তাৰ হৈছিল প্ৰদীপ দত্ত ৰয়
সেশন জাজের কাছে আমরা 439 সিআরপিসি সেকশনে বেল পিটিশন ফাইল করি এবং ওটাতে আমরা স্পেসিফিক্যালি বলি যে প্রদীপ দত্ত রায়ের লিভার ট্রান্সপ্ল্যান্ট হয়েছে এবং এই যে লিভার ট্রান্সপ্ল্যান্টের ফলে উনার বিভিন্ন ধরনের অসুখ এবং ইনফেকশন হওয়ার চান্স আছে যদি উনাকে জেল কাস্টডিতে রাখা হয়। সেই অবস্থায় আমরা উনার সব মেডিকেল রেকর্ডস দিয়ে আমরা আদালতকে অনুরোধ করি, প্রেয়ার রাখি যে উনাকে শিলচর মেডিকেল কলেজে পৃথক ক্যাবিনে স্থানান্তরিত করার জন্য। মাননীয় ডিস্ট্রিক্ট জাজ মহাশয় অর্ডার পাস করেছেন যে এই মোকদ্দমায় পুলিশকে সিডি দিতে বলেছেন 10 তারিখে। প্রদীপ দত্ত রায়কে শিলচর সেন্ট্রাল জেল থেকে স্থানান্তরিত করে মেডিকেল কলেজে একটা পৃথক ক্যাবিনে রাখা হবে এবং ওখানে ওনার শুশ্রূষা করা হবে। বকুৰ গামেৰীমুৰাত পুনৰ উত্তেজনা, মেঘালয়ৰ পুনৰ আগ্ৰাসনৰ ষড়যন্ত্ৰ। বকুৰ গামেৰীমুৰাৰ সাপ্তাহিক বজাৰ বেদখল কৰি মেঘালয়ৰ শিলডুবিত কৰাৰ ষড়যন্ত্ৰৰে ব্যৱসায়ীৰ সৈতে অসম বিদেশী লোকে কৰিছিল যোগাযোগ। শুক্ৰবাৰে গামেৰীমুৰাৰ আঞ্চলিক বজাৰ উন্নয়ন কমিটিৰ তৎপৰতাত ব্যৰ্থ হৈছে মেঘালয় বিদেশীৰ ষড়যন্ত্ৰ। বজাৰ উন্নয়ন কমিটিয়ে ব্যৱসায়ীসকলক দিছে বাধা। আনহাতে বজাৰ কেন্দ্ৰ কৰি অসমৰ সমৰ্থকক প্ৰচণ্ড মাৰপিট একাংশ মেঘালয় সমৰ্থনকাৰীৰ। অসমৰ গাতে লাগি থকা অসম বিদেশীয়ে আজিৰ পৰা পতা শিলডুবি বজাৰখনত বজাৰ কৰিবলৈ যোৱাত হয় মাৰপিটৰ ঘটনা। এক প্ৰকাৰ অসম বিদেশীয়ে সন্ত্ৰাস চলাই অহাত সীমান্তৰ অসমীয়া লোকসকল ভয় সংসাৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। মাইকী মানুহ আছে কিহৰ কাৰণে এই গাড়ী গাটো বাও angko dokle mara asamni mandirang maina মেঘালয় চিপাৰা নিমঙা angko বিৱততা বজাৰখনকো এতিয়া মানে ইয়াৰ পৰা খণ্ড কৰি লৈ যোৱাৰ যি চেষ্টা চলাইছে, আমি আজিৰ ইয়াৰ পৰাই চৰকাৰক অনুৰোধ জনাইছোঁ, বিভাগীয় চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ এই বজাৰখনকো যাতে বিভাগীয় আমাৰ ব্লক তথা জিলা পৰিষদৰ ফালৰ পৰা মাননীয় বিষয়া মহোদয়সকলে যাতে ইয়াৰ বজাৰখনৰ কোনো যাতে ক্ষতি সাধন হ'ব নোৱাৰে তাৰ যাতে। খবৰ হিচাপ গুড মৰ্ণিং 18ত সময় হৈছে এটি বিৰতিৰ। কৰোনাৰ ভেকচিন দিবলৈ গৈ লটি ঘটি স্বাস্থ্যকৰ্মীৰ। হৰ ঘৰ দস্তা কাৰ্যসূচীৰ জৰিয়তে গহপুৰতো কোভিড ভেকচিন প্ৰক্ৰিয়া চলি আছে যদিও একাংশ লোকে লগাইছে খেলি মেলি। চৰম অস্বস্তিত পৰিছে স্বাস্থ্যকৰ্মীসকল। ভেকচিন দিবলৈ যাওঁতে কোনো লোক যদি পলাই পত্ৰং দিছে, কোনো লোক আকৌ লিপ্ত হৈছে তৰ্কযুদ্ধত। কোনোৱে আকৌ উভতি ধৰি প্ৰশ্ন কৰিছে ভেকচিন দিবলৈ যোৱা লোকসকলক। একাংশ এনে লোকৰ বাবে এতিয়া মহা বিপাঙত পৰিছে স্বাস্থ্যকৰ্মী আশাকৰ্মীসকল। তাৰ মাজতে গহপুৰৰ 9খন চাহ বাগানকে ধৰি সকলো গাঁৱতে চলাই নিছে হৰ ঘৰ দস্তা কাৰ্যসূচী। এনেদৰে প্ৰতি বাগানৰ লাইনে লাইনে ঘৰে ঘৰে সকল স্বাস্থ্যকৰ্মী আহিছে আৰু তেওঁলোকক যি কোভিড ভেকচিন প্ৰদান কৰা পৰিলক্ষিত হৈছে। কওকচোন কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে? একাংশই যদি লৈছে, আন একাংশই কিন্তু তৰ্কযুদ্ধটো লিপ্ত হ'বলগীয়া। হয়, আমাৰ এই কাৰ্যসূচী আপোনাৰ 9 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু বৰ্তমানলৈকে আমি চলাই আছোঁ। আমি বিভিন্ন জেগাত ঘৰে ঘৰে যাওঁতে সমস্যা কিছুমান পাইছোঁ। কিছুমান মানুহে সহজভাৱে লয় যদিও কিছুমানে আপোনাৰ তৰ্ক বিতৰ্ক কৰিছে। তেওঁলোকে কিছুমানে আপোনাৰ স্বাস্থ্যজনিত সমস্যা বুলি দেখুৱায়, কিছুমান হাৰ্টৰ প্ৰব্লেম বা আপোনাৰ পেৰালাইজ প্ৰেছাৰ এনেকুৱা প্ৰব্লেম দেখুৱায়। তেনে ক্ষেত্ৰত আমি কেতিয়াবা আপোনাৰ যিজন ডক্টৰৰ পৰা তেওঁলোকে চিকিৎসা লৈ আছে সেই ডক্টৰৰ ফোন নম্বৰৰ সৈতে আমি ফোন কৰি পেলাই ডক্টৰৰ পৰামৰ্শ লৈ পেলাই তেনেকৈ আমি বেজি দিছোঁ 2 পেচেণ্টক। কিন্তু তাৰ মাজতো কিছুমানে সমস্যাৰ সৃষ্টি কৰে। বিশেষকৈ আজি আমি পালোঁ ৰাতিপুৱাই মহিলা এগৰাকীক, তেখেতে কৈছে বোলে তেখেতৰ 3 বছৰ ধৰি পেলাই চিকিৎসা লৈ আছে, পেৰালাইজ হৈছিলে বোলে আৰু পেলাই হাৰ্টৰ প্ৰব্লেম আছে বুলি ক'লে। কিন্তু আমি যেতিয়া তেখেতক এই ডকুমেণ্টছখিনি বিচাৰিলোঁ, একো এটা ডকুমেণ্টছ তেওঁ শ্ব' কৰিব নোৱাৰিলে। বৰঞ্চ আমাক এনেকুৱা ধৰণৰ কথা কৈছে যে যদি মই বেজিলে মোৰ কিবা প্ৰব্লেম হয় আপোনালোকে ৰিস্ক ল'ব নেকি, এনেকুৱা ধৰণৰ কথা আমাক কিবা কৈছে। সেইটো কাৰণে আমাৰ অলপ বেয়া লাগিছে যিমান যি হ'লেও। কাৰণ আমি আজি আমাৰ ইয়াত 9 দল এটা আমি আজি 9 তাৰিখৰ পৰা ইমান কষ্ট কৰি ঘৰে ঘৰে গৈ আছে। একেটা ঘৰত তেওঁলোকৰ ঘৰত আমি আজি বুলিয়ে নহয়, আগত আমি 2বাৰ ভিজিট কৰিলোঁ তেওঁলোকৰ ঘৰত। তেতিয়া ঘৰত মানুহ নাথাকে, ঘৰত তলা লগাই থাকে। আজি মানুহটো পালোঁ কিন্তু তেখেতে আজি ল'ব বিচৰা নাই। সেইকাৰণে আমি উপায় নাপাই আমি আজি ভিডিঅ' কৰি পেলাই আমি ওপৰত পঠাবলগীয়া হ'ল। আৰু আচলতে কিহৰ কাৰণে এনেকুৱা হৈছে? তেওঁলোকে আচলতে ভয় খায় নেকি? হয়, ভয় খাইছে বা কিছুমান চাগে আজিকালি কিছুমান কাণ বাগৰি কিছুমান কথা ওলাই বোলে
এই ভেকচিন ল'লে আপোনাৰ কিবা ভৱিষ্যতে কিবা প্ৰব্লেম হ'ব এনেকুৱা ধৰণৰ কিছুমান কথা কিছুমান আছে শুনিছে ক'ৰবাৰ পৰা সেইকাৰণে কিছুমান উৰা বাতৰিত ভুল গৈছে ভুল গৈ পেলাই তেওঁলোকে ল'বলৈ অমান্তি হৈছে কিছুমান ব্যক্তিয়ে নিশ্চয় আচলতে এনেদৰে নয়া ঘগৰাৰ যি চাহ বাগান আছে সেই চাহ বাগানত যদি একাংশ শ্ৰমিক ৰাইজে সুন্দৰভাৱে ক'ভিড ভেকচিন গ্ৰহণ কৰিছে কিন্তু তাৰ বিপৰীতে একাংশই কিন্তু তৰ্কযুদ্ধতো লিপ্ত হৈছে এনেদৰে যি তৰ্কযুদ্ধত লিপ্ত হ'ব কেতিয়াও নালাগে কাৰণ এয়া সকলোৰে বাবে ক'ভিড ভেকচিন লোৱাটো অত্যন্ত প্ৰয়োজনীয় কৰোনাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণক লৈ এতিয়া শংকিত হৈ পৰিছে দেশবাসী কিয়নো ইতিমধ্যে ভাৰতত প্ৰৱেশ কৰিছে এই মহামাৰীৰ কৰোনাৰ নতুন এই ভেৰিয়েণ্টে কৰ্ণাটকত বিদেশৰ পৰা অহা দুজনৰ দেহত ধৰা পৰিছে মহাসংক্ৰমক অমিক্ৰণৰ অৱস্থিতি দেশত এতিয়া কোভিড-19ৰ উৎপৰিৱৰ্তিত নতুন ৰূপ অমিক্ৰণৰ সন্ত্ৰাস কৰ্ণাটকত ধৰা পৰিল দেশৰ প্ৰথম দুটা অমিক্ৰণ সংক্ৰমণ এগৰাকী ৬৬ বছৰীয়া লোকৰ দেহত অমিক্ৰণৰ সংক্ৰমণ ধৰা পৰিছে অমিক্ৰণ সংক্ৰমিত লোকজন দক্ষিণ আফ্ৰিকাৰ ২০ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ পৰা লোকজন বেংগালুৰুলৈ আহিছিল ২৩ নৱেম্বৰত কোভিড টেষ্ট কৰি ডুবাইলৈ গৈছিল লোকজন আনহাতে বেংগালুৰুৰ ৪৬ বছৰীয়া এগৰাকী চিকিৎসকৰ দেহত ধৰা পৰিছে অমিক্ৰণ চিকিৎসকজনৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই ৰাজ্যখনত অমিক্ৰণৰ সংক্ৰমণ ধৰা পৰাৰ পিছতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় আনহাতে ইখনৰ পিছত সিখন দেশৰ মুখ্য চহৰৰ পৰা পোহৰলৈ আহিছে অমিক্ৰণ সংক্ৰমণৰ ইটোৰ পিছত সিটো খবৰ মুম্বাইত বিলাট ফেৰত ৯জন লোকৰ দেহত ধৰা পৰিছে কোভিড-19 ৯জনৰ ভিতৰত দক্ষিণ আফ্ৰিকাৰ নাগৰিকো আছে আটাইকেইজন লোকেই আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰী কোভিড-19 ধৰা পৰিছে যদিও এয়া অমিক্ৰণৰ সংক্ৰমণ হয় নে নহয় তাৰ পৰীক্ষা চলিছে আনহাতে দিল্লীৰ লোকনায়ক জয়প্ৰকাশ নাৰায়ণ হাস্পতালত ভৰ্তি হৈ থকা ১২জন ৰোগী অমিক্ৰণৰ সংক্ৰমণ ঘটা বুলি সন্দেহ কৰা হৈছে ইয়াৰে ৮জন বৃহস্পতিবাৰে ভৰ্তি হোৱাৰ বিপৰীতে শুকুৰবাৰে ভৰ্তি হয় আন ৪জন এই ৪জনৰ ২জন ব্ৰিটেইন এজন ফ্ৰান্স আৰু আনজন নেডাৰলেণ্ডৰ পৰা ভাৰতলৈ আহিছে চেন্নাই মাদুৰাই কোয়েম্বাটুৰ বিমান বন্দৰতো কোভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে বিশেষকৈ অমিক্ৰণৰ দ্ৰুত সংক্ৰমণ ঘটা ব্ৰিটেইন দক্ষিণ আফ্ৰিকা ব্ৰাজিল বটছৱানা চীন জিম্বাবুৱে মৰিচাছ নিউজিলেণ্ড হংকং ছিংগাপুৰ আৰু ইজৰাইল ফেৰত লোকসকলৰ পৰীক্ষাৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছে প্ৰশাসন আনহাতে বিশাখাপট্টনমত বহুকেইজন বিলাট ফেৰতৰ সন্ধান উলিয়াব নোৱাৰি বিপদত পৰিছে প্ৰশাসন অমিক্ৰণৰ সংক্ৰমণ ৰোধৰ বাবে বহু দেশে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ ৰাছিয়াত এদিনতে সংক্ৰমণ ঘটিছে ৩২,৯৩০ জন লোকলৈ কাজাখাস্তানে অমিক্ৰণৰ সংক্ৰমণৰ বাবে ইজিপ্তৰ পৰা বিমান চলাচল বন্ধ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শিৱসাগৰতো ঘৰে ঘৰে ভেকচিন দিবলৈ গৈ লটিঘটিৰ সন্মুখীন স্বাস্থ্যকৰ্মী হৰ ঘৰ দস্তা কাৰ্যসূচীৰ অধীনত ভেকচিন নোলোৱা লোকক ঘৰে ঘৰে গৈ ভেকচিন প্ৰদান কৰিছে স্বাস্থ্যকৰ্মীয়ে শিৱসাগৰ চহৰত একাংশ লোকে লোৱা নাই কোভিড ভেকচিন ল'বলৈ অনিচ্ছা প্ৰকাশ কৰা এই লোকসকলক ভেকচিন দিবলৈ শিৱসাগৰতো অভিযান অব্যাহত ৰাখিছে প্ৰশাসনিক বিষয়া তথা স্বাস্থ্যকৰ্মীসকলে ভেকচিন নোলোৱা লোকক ভেকচিন দিবলৈ গৈ কিছুমান অনাকাংক্ষিত সমস্যাৰ সন্মুখীন হৈছে স্বাস্থ্যকৰ্মীসকল এই সময়ছোৱাত কেইবাজনো লোকৰ সৈতে বাকযুদ্ধতো লিপ্ত হ'বলগীয়া হৈছে প্ৰশাসনিক বিষয়া আৰু স্বাস্থ্যকৰ্মীসকল নিয়োগ কৰিবলগীয়া হৈছে আৰক্ষী যিখিনি মানুহ অসুস্থ আছিল তেওঁলোক আমি ঘৰত গৈ কভাৰ কৰিছোঁ এতিয়া ক'ব গ'লে জাষ্ট এতিয়া এৰাউণ্ড 50 এৰাউণ্ড এতিয়াও বাকী আছে আমি ভাবিছোঁ নেক্সট 2 দিনত আমি এইখিনি কভাৰ কৰিম শিৱসাগৰ আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত 50খন বাকী আছে বুলি আমি এক্সপেক্ট কৰিছোঁ ঘৰে ঘৰে যি ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে সেইডোখৰত বহু সমস্যাৰ সন্মুখীন হৈছে
যি কিছুমান ব্যক্তিয়ে ভেকচিন লোৱা নাই বা নলওঁ বুলি এনেকুৱা ধৰণৰ কৈছে তেওঁলোকৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব একচুৱেলি কি হয় মানুহৰ লগত কথা পাতিলে গম পোৱা যায় যে তেওঁলোকৰ ভেকচিন লৈ পেলাই কিছু তেওঁলোকৰ শংকা আছিলে তেওঁলোকৰ লগত বহি পেলাই আমি ভেকচিনৰ যেতিয়া কথাটো তেওঁলোকক বুজাই দিওঁ তেওঁলোকে বুজি পায় জাষ্ট কমিউনিকেশ্যন গেপ এটা আছে বুলি মই অনুভৱ কৰোঁ এইখিনি কথা তেওঁলোকক জনাই দিলে তেওঁলোক মান্তি হৈ যায় দুখমুক্ত হল মাজুলীৰ গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱই গোস্বামী গীৰ্জা ভঙা অপৰাধত 2018 বৰ্ষত আইনৰ ৰোষত পৰিছিল সত্ৰাধিকাৰ গোস্বামী অৱশেষত যোৰহাট জিলা সত্ৰ ন্যায়াধীশ আদালতে 29 নৱেম্বৰত নিৰ্দোষী বুলি তেওঁক ৰায়দান দিলে সত্ৰাধিকাৰগৰাকীক উল্লেখ্য যে খ্ৰীষ্টিয়ান মিছনেৰী কৰাল গ্ৰাসৰ পৰা মাজুলীত খ্ৰীষ্টানৰ বিৰুদ্ধে জেহাদ চলাইছিল দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে আৰু ইয়াৰ পিছতে গীৰ্জা ভঙা অপৰাধত এইগৰাকী সত্ৰাধিকাৰ ওপৰত গোচৰ তৰিছিল প্ৰশান্ত পায়েং নামৰ এজন যুৱকে যুৱকজনৰ গোচৰৰ ভিত্তিত 2018 চনৰ 5 ছেপ্টেম্বৰত সত্ৰাধিকাৰলৈ আহিল সমন প্ৰায় 2.5 বছৰ জোৰা আইনী যুঁজৰ অন্তত যোৱা 29 নৱেম্বৰত যোৰহাট সত্ৰ ন্যায়াধীশ আদালতে সত্ৰাধিকাৰগৰাকীক দুখমুক্ত কৰে ইয়াৰ পিছতে উৎফুল্লিত হৈ পৰিছে সত্ৰবাসীৰ লগতে বিশ্ব হিন্দু মহাসংঘ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে আমাৰ ওপৰত এটা বিচাৰবাদ জাপি দিছিলে যে আমি এটা গীৰ্জা তেওঁলোকৰ ভাঙি তেওঁলোকৰ কিছু বয় বস্তু আমি হানি কৰিছিলোঁ বা তেওঁলোকৰ প্ৰাৰ্থনা দি আমি ধ্বংস কৰিছিলোঁ বুলি এটা অপবাদ উলিয়াই তেওঁলোকে এটা মিছা গোচৰ ধৰিছিল জাজমেণ্টত তেখেতক মানে দুখৰ পৰা মুক্ত কৰা হয় যি তেওঁ অভিযোগ দিছিলে 447 আৰু 295 ছেকশ্যনত তেখেত নিৰ্দোষী বুলি প্ৰমাণ মহানগৰীত এতিয়া চাহিদা বাঢ়িছে হেলমেটৰ দোকানত হেলমেট বিচাৰি হেতাৰ ওপৰত লগাইছে গ্ৰাহকে কিয়নো গুৱাহাটী দুচকীয়া বাহনত ডাবল হেলমেট বাধ্যতামূলক কৰিছে পৰিবহণ বিভাগে হেলমেট কিনাৰ বাবে হেতা ওপৰা সকলোকে লাগে হেলমেট মটৰচাইকেল আৰোহী মাত্ৰে এতিয়া হেলমেট বাধ্যতামূলক সেয়ে হেলমেট দোকানত গ্ৰাহকৰ ভিৰ মটৰচাইকেলৰ চালক আৰু আৰোহী উভয়ে হেলমেট পৰিধান কৰাৰ নীতি প্ৰযোজ্য হোৱাৰ পিছতে এতিয়া মহানগৰীৰ বিভিন্ন হেলমেটৰ দোকানত গ্ৰাহকৰ ভিৰ বাঢ়িছে যোৱা দুটা দিনত পুৱাৰ পৰা নিশালৈ হেলমেট দোকানত একেই দৃশ্য বাইদেউ হেলমেট ল'লে ললো কিমান ল'লে দাম এই দুটা ললো বাচ্চাৰ ললো আৰু মোৰ ললো 1150 লৈছে এতিয়া মোক ধৰিছিলে আচলতে পুলিচে মই নাই এতিয়া গৈ পেলাই হেলমেট লৈ আছো বাচ্চাক সুধিছো কাৰণ লাগে প্ৰটেকশ্যন ভয় লাগিছে যে দুটা হেলমেট গাড়ীত থম কেনেকে এটা থওঁতে চুৰ কৰি লৈ গ'ল এতিয়া ডাবল থম কেনেকে চৰকাৰেতো ল'ব দিছে দুটা হেলমেট আমি ভাল পাইছো সুৰক্ষাৰ কাৰণে কৈছে কিন্তু কেনেকে ল'ম আমি তাৰমানে গাড়ীত এতিয়া ডিকিটো এটাই ধৰিব কিন্তু বাইকততো থোৱাও জাগা নাই বাইকত থোৱাৰ লগে লগে লৈ গ'ল হেলমেট বিক্ৰীৰ ক্ষেত্ৰত প্ৰতিখন দোকানৰে যোৱা 10টা বছৰৰ অভিলেখ ভংগ হৈছে বিগত দুটা দিনত পূৰ্বে কোনোখন দোকানে যদি দিনে 10টা হেলমেট বিক্ৰী কৰিছিল এতিয়া বিক্ৰী হৈছে 70 পৰা 80টা হেলমেট সেয়ে গ্ৰাহকৰ সঁহাৰি পাই পূৰ্বতকৈ হ্ৰাস কৰি দিয়া হৈছে হেলমেটৰ মূল্য বহুত বেছি ৰাতিপুৱা 9টাৰ পৰা এতিয়ালৈ মানে কণ্টিনিউৱাছ হেলমেটে খালি বিকি আছোঁ বেলেগ একো কাম কৰিব পৰা নাই আজি প্ৰায় 200 পিছে প্লাছে বিকিছোঁ এনে নৰ্মেলি আপোনাৰ 15 পিছে বেছি কেতিয়াও বিক্ৰী হোৱা নাই মোৰ তাত 500 টকীয়া লেডিজৰ কাৰণে হেলমেট আছে য'ত আগত 600 650 টকা আছিলে এতিয়া কথা পতাৰ টাইম নাই এতিয়া আৰু ৰেটৰ কাৰণে এইবিলাক কৰাতছে ভাল 20 টকা 30 টকাকৈ আহি আছে চবে কিনিও আছে সেইকাৰণে উল্লেখযোগ্য যে ডিচেম্বৰৰ 1 তাৰিখৰ পৰা পৰিবহণ বিভাগে হেলমেট নিপিন্ধা মটৰচাইকেল চালক আৰোহীৰ বিৰুদ্ধে মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই আহিছে কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে হিৰক জ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট মাত্ৰ সময় হৈছে আন এটি বিৰতিৰ